औज़ुबिल्लाहि मिनश्शैतानिर्रजीम बिस्मिल्लाहिर्रहमानिर्रहीम सल्लल्लाहु अला मुहम्मद सल्लल्लाहु अलैहि वसल्लम कौमे बनी इसराइल যাৰ বিষয়ে আল্লাহ ৰাব্বুল ইজ্জতে কোৰানে পাকত বাৰে বাৰে উল্লেখ কৰিছে। এই কমটো এটা চলিত কম আছিল। সৰাসৰি আমি জানো 1,24,000 কম বেছি পয়গম্বৰ আল্লাহ ৰাব্বুল ইজ্জতে দুনিয়াত পঠাইছে, কিন্তু তাৰ ভিতৰত 1,00,000ৰ ওচৰা-ওচৰি বা তাতকৈ বেছি পয়গম্বৰ অকল বনি ইছৰাইলৰ মাজতে পঠাইছে, বনি ইছৰাইলৰ কাৰণে পঠাইছে। কিন্তু যেতিয়া এজন নবী আহে অলপ দিনৰ কাৰণে অলপমান মানুহ ঠিক হৈ যায়, লাইনত আহি যায়, 1 মাহ কেতিয়াবা 1 বছৰ, বেছি বেছি হ'লে 1 বছৰ, তাৰপিছত আকৌ সিহঁতে নিজৰ ৰাস্তাত গুচি আকৌ সিহঁতে সেই আগৰ আল্লাহক পাহৰি পিনি বেলেগ ধৰ্মৰ ফিলে গুচি যায় বা বেলেগ বেয়া কামবোৰ কৰা ষ্টাৰ্ট কৰে। গতিকে বাৰে বাৰে নবী আহে, বাৰে বাৰে অলপ দিনৰ কাৰণে এটি ভাল হয়, আকৌ বেয়া ৰাস্তাত গুচি যায়, আৰু সিহঁতৰ ডিমাণ্ডবিলাকো অলপ কিবা বেলেগ বেলেগ ধৰণৰ আছিলে। গতিকে এই বনি ইছৰাইল কমটো সাধাৰণ কম নহয়, এইটো এটা বহুত বেলেগ ধৰণৰ মানুহ। সিহঁতৰ মাজত এজন নবী আহিছিল, হজৰত খিজকিল আলাইহিছ সালাম। গতিকে হজৰত খিজকিল আলাইহিছ সালাম যেতিয়ালৈকে দুনিয়াত আছিল, বনি ইছৰাইল ঠিকে আছিল, কিন্তু যেতিয়া তেওঁ ইন্তেকাল হৈ গ'ল, দুনিয়াৰ পুকুৰৰ পৰা তেওঁ গুচি গ'ল, তাৰপিছত এই বনি ইছৰাইল কম আকৌ বেয়া হৈ গ'ল। সিহঁতৰ মাজত তামাম ধৰণৰ বেয়া কামবিলাক, বিবিচাৰ বিবেচনা, এইবিলাক চব বেয়া কামবিলাক আহি গ'ল। এই বেয়া গৈ গৈ ইমানে পাই গ'ল যে সিহঁতৰ ভিতৰত কিছুমানে শিৰক কৰিব ধৰিলে, যেনে মূৰ্তি পূজাও কৰা আৰম্ভ কৰি দিলে। গতিকে তাৰ ফলস্বৰূপে আল্লাহ ৰাব্বুল ইজ্জতে সিহঁতৰ ওপৰত সাজা হিচাপে বেলেগ এটা কম আনি দিলে, যিটো কমৰ নাম আছিল কমে আমালকা। কমে আমালকা নামৰ কমটো আহিলে, সিহঁতৰ লগত যুদ্ধ কৰিলে, আৰু যিবিলাক জেগা সিহঁতৰ আছিলে চব সিহঁতে লৈ ল'লে, আৰু এটা ৰজা সিহঁতৰ ওপৰত নিযুক্তি কৰি দিলে, যে সেই ৰজাটোৰ নাম আছিল জালুত। জালুত বুলি এটা ৰজা, যিটো ফিৰাউনৰ নিচিনা কঠোৰ এটা বেয়া ৰজা আছিল, নিষ্ঠুৰ এটা ৰজা আছিল, যি তামাম জুলুম কৰিছে। আৰু বনি ইছৰাইলৰ ঘৰে ঘৰে সৰু বাচ্চা, ল'ৰা ছোৱালী চবকে মাৰি কাটি শেষ কৰি দিলে। সিহঁতৰ মাইকী মানুহবিলাক আগুৱা কৰি লৈ গ'ল, যিমান পাৰি সিহঁতৰ ওপৰত অত্যাচাৰ কৰিলে। এতিয়া ইয়াৰ পৰা এটা কথা আৰু বুজা গ'ল, যে যদি আল্লাহ ৰাব্বুল ইজ্জতৰ কথা, আল্লাহ নবীৰ কথা নামানি পিনি মানুহ যেতিয়া বেলেগ ফিলে গুচি যায়, তেতিয়াহ'লে আল্লাহ ৰাব্বুল ইজ্জতে সিহঁতৰ ওপৰত এটা জালিম শাসনকৰ্তা, জালিম গভৰ্ণমেণ্ট সিহঁতৰ ওপৰত আনি দিয়ে। গতিকে যেতিয়া সিহঁতৰ ওপৰত বনি ইছৰাইলৰ ওপৰত জুলুম হ'ব ধৰিলে, তেতিয়া চব বনি ইছৰাইলৰ মানুহবিলাকে দুৱা কৰিব ধৰিলে আল্লাহ ৰাব্বুল ইজ্জতৰ ওচৰত, যে ইয়া আল্লাহ, আমাৰ মাজত এজন নবী দান কৰা। কাৰণ সিহঁতৰ ওচৰত কোনো বাদশাহ নাছিলে, কোনো ৰজা নাছিলে, আৰু সিহঁতৰ বনি ইছৰাইলসকলৰ এইটো নিয়ম আছিলে যে যিজন নবী হয়, নবীয়েহে বাদশাহ চিলেক্ট কৰিব পাৰে যিকোনো। গতিকে সিহঁতৰ মাজত কোনো নবী নাছিলে আৰু কোনো ৰজাও নাছিলে। গতিকে সিহঁতে আল্লাহৰ ওচৰত সদায় দুৱা কৰি আছিলে, যে ইয়া আল্লাহ, আমাৰ মাজত এজন নবী দান কৰা, আমাক এজন নবী দান কৰা, যাতে এই জালুতৰ কমটোৰ পৰা আমাক বচাবলৈ এটা ৰাস্তা আমি পাই যাওঁ। গতিকে সিহঁতে বাৰে বাৰে সেই দুৱা কৰি থাকিলে। আৰু যিটো খানদানত আল্লাহ নবীসকল চলি আহি আছে, নবী জন্ম হৈ আহি আছিলে, সেই খানদানত এজনী মাইকী মানুহ গৰ্ভৱতী আছিলে। গতিকে চবেই এইবাৰ বেছিকৈ দুৱা কৰিব লাগি গ'ল, যে ইয়া আল্লাহ, আমাক নবী দান কৰা, এই যিটো বাচ্চা জন্ম হ'ব এইটো আমাক নবী দান কৰা। আৰু সেই মানুহজনীও নিজেও দুৱা কৰিবলৈ আৰম্ভ কৰিলে, যে ইয়া আল্লাহ, মোক ল'ৰা দান কৰা আৰু এজন নবী দান কৰা। বাৰে বাৰে সেইটো দুৱা কৰা আৰম্ভ কৰিলে। আল্লাহ ৰাব্বুল ইজ্জতে তেওঁলোকৰ দুৱা কবুল কৰিলে আৰু এজন নবী দান কৰিলে সিহঁতক। সেই নবীজনৰ নাম হৈ গ'ল হজৰত ইছমাইল আলাইহিছ সালাম। ইছমাইল নহয়, হজৰত ইছমাইল আলাইহিছ সালাম বেলেগ, এজন বেলেগ নবী। সিহঁতৰ মাজত এজন নবী আহি গ'ল। যেতিয়া জন্ম হৈ গ'ল, সেই যিজনী মানুহ আছিলে, তেওঁ হজৰত ইছমাইল আলাইহিছ সালামক বেতুল মুকদ্দাছ, যিটো আজি জেৰুজালেমত আছে, বেতুল মুকদ্দাছৰ আশে পাশে যিবিলাক মানুহ আছিল, অকল ইবাদতৰ কাৰণে আছিল, তেনেকুৱা এজন বুঢ়া মানুহৰ ওচৰত তেওঁক দি দিলে, যে বেতুল মুকদ্দাছৰো খিজমত কৰিবি আৰু সেই মানুহজনৰো খিজমত কৰিবি। গতিকে সেই হজৰত ইছমাইল আলাইহিছ সালামে সেই মানুহজনৰ খিজমত কৰি আছে। এদিন ৰাতি তেওঁ যেতিয়া শুবলৈ লৈছিলে, তেওঁ এটা মাত শুনিলে, যে ইছমাইল বুলি এনেকৈ মাতি দিলে। যেতিয়া তেওঁ পটককৈ শোৱাৰ পৰা উঠি আহি পিনি যেতিয়া চালে, তেওঁ চবফালে যেতিয়া চাইছে, তেতিয়া দেখা পালে যে তাত আৰু কোনো নাছিলে, অকল সেই বুঢ়া মানুহজন আছিলে, যাৰ খিজমতত তেওঁ আছিলে। তেওঁ সুধিলে, যে আপুনি মোক মাতিছিলে নে? ক'লে, মই মাতা নাই, কিন্তু মই এটা মাত শুনিলোঁ। তেতিয়া সেই বুঢ়া মানুহজনে মুখত হাঁহি আহি গ'ল, কাৰণ তেওঁ জানে কি আছিলে কথাটো। তাৰপিছত ক'লে, হ'ব, কোনো কথা নাই, তুমি শুই যোৱা। আকৌ যেতিয়া শুই গ'ল, আকৌ সেই মাতটো শুনিলে। যেতিয়া 3বাৰ সেই মাত শুনিলে, তেতিয়া তেওঁ উঠি ইফালে বিচাৰিব ধৰিলে। তেতিয়া তেওঁ দেখা পালে হজৰত জিব্ৰাইল আলাইহিছ সালাম আছিলে।
জিব্ৰাইল আলাইহিস সালামে আহি পিনি হযৰত ইছমাইল আলাইহিস সালামক ক'লে যে আল্লাহ ৰাব্বুল ইজ্জতে তোমাক নবী বনাই দুনিয়াত তোমাক পঠাইছে তুমি নিজৰ নবুৱতৰ এলান কৰি দিয়া মানে এলানে নবুৱত কৰি দিয়া হযৰত ইছমাইল আলাইহিস সালামে নিজৰ কৌমৰ ওচৰত গ'ল আৰু ক'লে যে মই আল্লাহ ৰাব্বুল ইজ্জতৰ ফালৰ পৰা মোক নবী বনাই পঠাইছে তোমালোকৰ কৌমৰ কাৰণে তোমালোকৰ কৌমৰ হিদায়তৰ কাৰণে